ধৰ্মৰ বাণী বিলাবলৈ বিদেশৰ পৰা উভতিল প্ৰভু। প্ৰভু কৃষ্ণ ধ্বনিৰে গুঞ্জৰিত বৰজাৰ। বৰজাৰ বিমানবন্দৰৰ পৰা ওলাই আহিল প্ৰভু। তাৰ পাছত এয়া পৰিৱেশ। প্ৰভু আহিব বুলি হাজাৰ হাজাৰ ভক্ত এনেদৰে সমাগম হ'ল বৰঝাৰ বিমানবন্দৰৰ চৌহদত। বৰতাল ধ্বনিৰে মুখৰিত বৰজাৰ বিমানবন্দৰৰ চৌহদ, কাৰণ প্ৰভু আহিল বিদেশৰ পৰা। সলনি হ'ল প্ৰভুৰ বেশভূষা। বিদেশত প্ৰভু আছিল জেণ্টেলমেন, অসমত কিন্তু তেওঁ ধৰ্মগুৰু। মুখত মিচিকীয়া হাঁহি এটা লৈ বৰজাৰ বিমানবন্দৰৰ পৰা ওলাই আহিল প্ৰভু। তাৰ পাছত এয়া পৰিৱেশ। প্ৰভু আহিব বুলি হাজাৰ হাজাৰ ভক্ত এনেদৰে সমাগম হ'ল বৰঝাৰ বিমানবন্দৰৰ চৌহদত।